হেল্ল' এভৰিৱান, ভালনে আপোনালোকৰ? আশা কৰোঁ নিশ্চয় ভাল। আজি মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাব। আৰু ইমান দিনৰ বৰষুণৰ পিছত আজি অকণমান ৰ'দৰ ৰেঙনি দেখিবলৈ পাই ইমানেই ভাল লাগিছে। মনটো যেন ফৰকাল লাগি গৈছে। ইমান বৰষুণ, কাপোৰ কানি নুশুকাই, চাৰিওফালে কিবা লেতেৰা পৰিৱেশ। আৰু আজিহে ভাল লাগিছে। ইফালে ল'ৰা স্কুলৰ কাৰণে টিফিনো ৰেডি কৰি আছোঁ। চৰাইকেইটা উলিয়াই আনিছোঁ ভিতৰৰ পৰা। সিহঁতক পৰিষ্কাৰ কৰি আকৌ বাহিৰত উলিয়াই থ'ব লাগিব। ল'ৰাক টিফিনত দিছোঁ আজি শুকান ৰুটি এটা, তেলৰ ৰুটি এটা আৰু অকণমান আলু চিপছ ভাজি দিছোঁ মই নিজে। তেনেকৈ দিবলৈ কৈছিল কাৰণে তেনেকৈ দিলোঁ আজি। যি বস্তু দিওঁ গোটেইবিলাক নাখায়হি, সেইকাৰণে তাক সুধি পেলাইহে দিওঁ। এইফালে মই দাইলতে গাজৰ আৰু মৰিচা ঠাৰি দি দিছোঁ। অকণমান ৰঙালাও দি দিছোঁ। ইফালে ভাতো বহাইছোঁ আৰু ভাতকেৰেলা আলু ভাজিম। আজি বনাম এটা নতুন ৰেচিপি। আপোনালোকে এনেকৈ খায়নে বাৰু? শুকান মাছ গুৰি কৰি থৈ মাজে মাজে মন গ'লে খাব পাৰি। আৰু তাকে বনালোঁ আজি। তেলত দিলোঁ আদা নহৰু, তাৰপিছত জলকীয়া এটা, পিঁয়াজো দিছোঁ আৰু এইখিনি ধুনীয়াকৈ ভাজি লগাই পেলাই গুৰি কৰি থোৱা মাছখিনি পানী অকণমান দি কেৰাহীত দি দিলোঁ। ইচ্ছা কৰিলে খাৰো দিব পাৰে। আৰু বস্তুখিনি পানীটো কমি যোৱালৈকে ৰাখিলোঁ। ইফালে দাইল সিজিছে। আৰু এই শুকান মাছৰ চাটনিখন বৰ ভাল লাগে, গুড়ি চাটনিখন। এনেকৈ মাজে মাজে খাওঁ বাৰু। শুকান মাছ আনিলে শুকুৱাই লৈ গুড়ি কৰি থৈ দিওঁ। আৰু ইফালে মোৰ বিচনাখনৰ অৱস্থা চাওক, ল'ৰাই কি কৰি থৈছে। একো নকওঁ, সি অকলে তেনেকেই ব্যস্ত হৈ থাকে, খেলি থাকে। কেতিয়াবা খং উঠে বাৰু, কিন্তু উপায় নাই। আৰু এতিয়া মই পৰিষ্কাৰ কৰি ধুনীয়াকৈ কৰিলোঁ বিচনাখন। এনেদৰে আৰু সিহঁতক ব্যস্ত ৰাখিব লাগিব। আৰু আজি মই বহুত দিনৰ পৰা বিচাৰি থকা বস্তু এটা পালোঁ, কপৌ ফুল। বৰ্তাহঁতৰ ল'ৰা দাদা এজনে আনিছিল। মই খোজাত দি পঠালে, তাকে ৰুব লাগিব। আৰু এটা বস্তু চাওকচোন, এইটো চৰাই নিচিনা হয়নে নহয় বাৰু ক'বচোন, কমেণ্ট কৰিব। এইটো ভাতকেৰেলা হয়। একেবাৰে চৰাই নিচিনা, ভৰিকেইখন হ'লে চৰাই হ'লহেঁতেন। আৰু তাৰপিছত দুপৰীয়া ভাত পানী খাই শুই আকৌ সন্ধিয়া ল'ৰাই ক'লে, মা পিঠা খাম, ভাপত দিয়া পিঠা। মই অকণমান চেনি, নিমখ আৰু অকণমান পানী এনেকৈ অকণমান আঠা এটা হোৱাকৈ সানি ল'লোঁ আৰু গিলাচত বনাম। ল'ৰাই বোলে গিলাচ পিঠাহে খায়, চেকনিও বনাব পাৰি বাৰু। তাকে বনালোঁ, সন্ধিয়া চাহকাপ খালোঁ। আৰু আজিলৈ আহিছোঁ, আকৌ আহিম এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ। মোৰ ভিডিঅ'বোৰ যদি আপোনালোকে চাই ভাল পায়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে কমেণ্ট কৰিব আৰু লাইক কৰিব। আৰু যিসকলে অলৰেডি ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক মোৰ অশেষ ধন্যবাদ।